কংগ্ৰেছ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আচলতে কংগ্ৰেছ তেওঁলোকৰ মানে এতিয়া কি ক'ম ব্ৰেইনৰ অতিক্ৰম হোৱা বুলি ক'ম। কাৰণ আমাৰ ইমান এজন ক্ষমতাশালী দক্ষ মুখ্যমন্ত্ৰী তেখেতসকলে আচলতে ভয় খাইছে, যিহেতু 26ত ইলেকশ্যন আহি আছে। সেইকাৰণে তেওঁলোকে ভাবিছে যে আমি সাধাৰণ বটল এটা দলিয়াই পেলাই তেখেতসকলে ভাবিছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা লোমো তেখেতসকলে লৰাব নোৱাৰে। আমি সেইটো জানো, আমি সকলোৱে যে সমবেত হৈছোঁ আৰু আমি কংগ্ৰেছক আমি ধিক্কাৰ দিছোঁ। আচলতে কংগ্ৰেছ আজি হতাশগ্ৰস্ত। তেওঁলোকৰ যে ফাৰ্ষ্টেশ্যন লাই গৈছে, ফাৰ্ষ্টেশ্যনৰ বহি প্ৰকাশ কৰিছে বটল লৈ আছে। অসমৰ ইতিহাসত নজৰবিধ ঘটনা, এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰী এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে কনভয়ত বটল লৈ আহিছে। এইটো গৰিহণাযোগ্য। আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক গৰিহণা জনাইছোঁ আৰু ভৱিষ্যত দিনত কংগ্ৰেছে এনেকুৱা গুণ্ডাগিৰি এই যি 15 বছৰ কৰিছিলে, আপোনালোক আটাই অৱগত, নিজৰ হোটেলত যাই গুণ্ডাগিৰি কৰিছিলে, গুৱাহাটীৰ বিভিন্ন হোটেলে গুণ্ডাগিৰি কৰিছে। তেখেতে ভাবিছে যে আমি আমাৰ সেই গুণ্ডাগিৰি দি আকৌ আমি অসমৰ ৰাইজক আকৌ তেওঁলোক গুণ্ডাই মনত পেলাই দিব বিচাৰিছে। আমি সেই গৰিহণা দিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত ভাৰতীয় জনতা কাৰ্যকৰ্তাই এই কেতিয়াও সহ্য নকৰিব আৰু তেখেতে এনেকুৱা কৰিলে আমি এই যিধৰণে আজি গণতান্ত্ৰিকভাৱে ওলাই আহিছোঁ, গণতান্ত্ৰিকভাৱে ঘটনাৰ তেওঁলোক আমি প্ৰতিবাদ জনাম আৰু তেওঁলোকৰ এই ঘটনাৰ আমি বিপক্ষে থিয় হ'ম।